নমস্কাৰ বন্ধুবান্ধৱীসকল অসম যাব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ'টো হৈছে যে ফাইনেলি অসম পুলিচৰ এডমিট কাৰ্ডটো মুকলি কৰি দিছে। তো আপোনালোকে অসম পুলিচ ৱেবছাইটত গৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ফ্ৰেণ্ডছসকল ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। মই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম আজি কেনেকৈ আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অসম যাব ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো বন্ধুবান্ধৱীসকল এই অসম পুলিচৰ যেটো গ্ৰেড 4 আৰু ছাফাই কৰ্মচাৰী পোষ্ট হয়, তো এইটোৱে অহা 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আৰু আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আজিৰ ডেটৰ পৰা, অৰ্থাৎ আজি 28 তাৰিখ। তো 28 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আজি আপোনালোকক দেখাই দিম যে কেনেকৈ আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে গৈ সাৰ্চ কৰি দিব অসম পুলিচ লিখাৰ পিছত ইয়াতে নতুনকৈ এটা পেজ ওলাব। ইয়াতে লিখা আছে চাওক অসম পুলিচ https://osm.in। এই প্ৰথম লিংকটোত ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ পিছত নতুনকৈ এটা পেজ খোল খাব। ইয়াতে লিখা আছে চাওক তলত ইয়াতে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে লিখা আছে নটিচ ৰিগাৰ্ডিং ডাউনলোড এডমিট কাৰ্ড PST। তাৰপিছত ইয়াতে লিখা আছে গ্ৰেড 4 ষ্টাফ কুক বাৰবাৰ। তাৰপিছত ইয়াতে লিখা আছে ছাফাই কৰ্মচাৰী ইন অসম পুলিচ টু ছাফাই কৰ্মচাৰী অসম কামাণ্ডো বেটেলিয়ান। তো ইয়াতে লিখা আছে এডমিট কাৰ্ড। এই এডমিট কাৰ্ডত ক্লিক কৰি দিব। এডমিট কাৰ্ডত ক্লিক কৰাৰ পিছত ইয়াতে আকৌ এটা পেজ খোল খাব। ইয়াতে লিখা আছে চাওক ফোন নাম্বাৰ, ইমেইল ID, এপ্লিকেশ্যন ID। আপোনালোকে যেটো ফোন নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল এই ফোন নাম্বাৰটো দিব পাৰে বা ইমেইল IDটো দিব পাৰে বা এপ্লিকেশ্যন IDটো ইয়াতে দিব পাৰে। এপ্লিকেশ্যন ID বা ফোন নাম্বাৰটো দি তাৰপিছত ফ্ৰেণ্ডছসকল আপোনালোকে ফোন নাম্বাৰটো দি তাৰপিছত ডেট অফ বাৰ্থ ইয়াতে লিখিব। ডেট অফ বাৰ্থটো দি তাৰপিছত লগ ইন অপশ্যনত ক্লিক কৰি দিব। এই লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। তো এইটো চাওক এইটো মোৰ এডমিট কাৰ্ড। ইয়াতে ডাউনলোড অপশ্যন লিখা আছে। এই ডাউনলোডত ক্লিক কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। ইয়াতে লিখা আছে যে ইণ্টাৰভিউ ভেনু মোৰ এক্সাম ক'ত হ'ব ইয়াতে এড্ৰেছটো দিছে। তাৰপিছত ইণ্টাৰভিউ ডেটটো দিছে। তাৰপিছত ৰিপৰ্টিং টাইম দিছে যে ৰাতিপুৱা 7টা বজাত, অৰ্থাৎ ৰাতিপুৱা 7টামান বজাতে তাতে মোৰ উপস্থিত থাকিব লাগিব। আৰু মই পোষ্ট নেম এইটো দিছিলোঁ ছাফাই কৰ্মচাৰী পোষ্টত এপ্লাই কৰিছিলোঁ। আৰু ইয়াতে ডাউনলোড অপশ্যন লিখা আছে। এই ডাউনলোডত ক্লিক কৰাৰ পিছত ইয়াতে ডাউনলোড হৈ যাব। তো ফ্ৰেণ্ডছসকল এনেদৰে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যিদৰে মই ডাউনলোড কৰি দেখাই দিছোঁ তাতে সকলোখিনি লিখা থাকিব। আপোনালোকৰ এক্সাম ডেট, তাৰপিছত ৰিপৰ্টিং টাইম, তাৰপিছত আপোনালোকৰ এড্ৰেছটো যে কোন তাৰিখত ক'ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব সেই ডেটখিনি সকলোখিনি এডমিট কাৰ্ডত লিখা থাকিব। তো ফ্ৰেণ্ডছসকল এইটো হৈছে গ্ৰেড 4 ছাফাই কৰ্মচাৰীৰ ইণ্টাৰভিউ, অৰ্থাৎ ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আৰু আজিৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল তো বন্ধু-বান্ধৱীসকল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।